ক্লাছ 12ৰ ইকনমিক্স ছাবজেক্টৰ PDF আকাৰে নোট যদি কাৰোবাক লাগে তেন্তে মোৰ লগত কণ্টেক্ট কৰিবা। মোৰ লগত কণ্টেক্ট কেনেকৈ কৰিবা? এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যন বক্সত মোৰ মোবাইল নম্বৰ দিয়া থাকিব। তোমালোকে মোৰ লগত ইচ্ছা কৰিলে কণ্টেক্ট কৰিব পাৰিবা। কিন্তু এটা কথা মনত ৰাখিবা, কোনো বেফাল্টু কাৰণত কণ্টেক্ট নকৰিবা। কেৱল মাত্ৰ যদি তোমাক নোটটো লাগে সেইকাৰণে মোৰ লগত কণ্টেক্ট কৰিব পাৰিবা। মই 100% গ্যাৰাণ্টি দিম, মোৰ নোটখনৰ পৰা যিজনে পৰীক্ষা দিব ইকনমিক্স ছাবজেক্টত তেওঁৰ 80+ থাকিব লাগিব। কাৰণ ইয়াৰ আগৰ বৰ্ষৰ ছাত্ৰ ছাত্ৰীয়ে যিবিলাকে পৰীক্ষা দিছিল এই নোটৰ পৰাই পৰীক্ষা দি 95 এবভ 97 পাইছে, এবভ 97। ঠিক আছে, গতিকে তোমালোকৰ যদি ইচ্ছা আছে, মই ইতিমধ্যে 2টা চেপ্টাৰ হয়তো তোমালোকক ভিডিঅ' আকাৰে দিছোঁ। বহুতে মোক কৈছে যে ছাৰ PDF আকাৰে নোট লাগে, তো মই তেওঁৰ কাৰণে কৈ আছোঁ, যদি লাগে তেন্তে মোৰ লগত কণ্টেক্ট কৰিবা। আৰু হয়তো মই তোমালোকক ইকনমিক্সৰ আৰু ভিডিঅ' দিব নোৱাৰিম, গতিকে এই শেষৰ সময়টোত তোমালোকে অলপমান ভিডিঅ'টো লৈ লোৱা মানে PDFটো লৈ লোৱা। ঠিক আছে, মোৰো অলপমান অসুবিধা হৈ আছে, সেইকাৰণে মই কেইদিনমানৰ পৰা ভিডিঅ' দিব পৰা নাই। মই এই 24 বছৰটো আৰু ইমান ভালকৈ ভিডিঅ' দিব নোৱাৰিম, গতিকে কাৰোবাক যদি লাগে তেন্তে নোটটো ল'ব পাৰা। আৰু মই 100% গ্যাৰাণ্টি দিম, এই মোৰ নোটৰ পৰা পঢ়িলে 80+ থাকিব লাগিব। কাৰণ ইয়াৰ আগৰ বৰ্ষৰ ছাত্ৰ ছাত্ৰী এই নোটৰ পৰা পৰীক্ষা দি 97 পাইছে। গতিকে তোমালোকে কিয় নোৱাৰিবা? তোমালোকেও পাৰিবা। তো ঠিক আছে, তো ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিব বিচাৰিছোঁ। মোৰ কণ্টেক্ট নম্বৰ ডিছক্ৰিপশ্যন বক্সত দিয়া আছে, তোমালোকে তাৰ পৰা লৈ মোৰ লগত কণ্টেক্ট কৰিবা। ঠিক আছে।